হেই গাইজ সকলোকে নমস্কাৰ। আজি এটা ধুনীয়া এটা টপিক লৈ আনিছোঁ আপোনালোকৰ মাজত। তো আজিৰ টপিকটো হ'বলৈ গৈছে হণ্ডাই কোম্পানীৰ ওপৰত। এটা সৰু এটা ল'ৰা 17 ঘণ্টা কাম কৰি পিনে মাত্ৰ এসাঁজ খাবলৈ কাৰণে 17 ঘণ্টা পথাৰত কাম কৰিছিল। আৰু এই সৰু ল'ৰাটো এদিন হণ্ডাই কোম্পানীৰ মালিক হ'ব বুলি কোনে ভবা নাছিল। আৰু সেই মানুহজনৰ ঘৰ ক'ত আছিল, কি কথা, আজি সম্পূৰ্ণ কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক আজি এই হিষ্ট্ৰীটো আজি A to Z আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব আহিছোঁ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰিব লাগে। সঞ্জু ইয়ঙৰ জন্ম হৈছিল 1915 চনত আৰু সঞ্জু ইয়ঙৰ জন্ম হৈছিল কোৰিয়ান সৰু এটা গাঁৱত। সঞ্জু ইয়ঙৰ সপোন আছিল সৰুৰ পৰা স্কুল টিচাৰ হ'বলৈ কাৰণে, কিন্তু স্কুল টিচাৰ সপোনটো সপোনেও থাকিল। কাৰণ ফেমিলি এনেকুৱা অৱস্থা আছিল, ফেমিলিৰ অৱস্থা এনেকুৱা আছিল, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব পৰা নাছিল। দিনে দুপৰে পথাৰত কাম কৰি আছিল ফেমিলিৰ লগত, কিন্তু দিনে দুপৰে কাম কৰি থকাটো মাত্ৰ এসাঁজ খাবলৈ কাৰণে ফেমিলিৰ লগত দিন দুপৰে পথাৰত কাম কৰিব লগা হৈছিল। আৰু এনেকুৱা অৱস্থা আছিল সিহঁতৰ মেডিকেল ট্ৰিটমেণ্টটোৰ কথা বাদ দিয়ক, ভাল কাপোৰ কানি পিন্ধিবলৈও তেনেকুৱা সিহঁতৰ হাতত পইচা নাছিল। এনেকুৱা অৱস্থা আছিল সঞ্জু ইয়ঙৰ ফেমিলিটোৰ। সঞ্জু ইয়ঙে কাষৰ চিটিটোত খৰি বিকিব গৈছিল আৰু সেই সময়ত সঞ্জু ইয়ঙে এটা বস্তু ন'টিছ কৰিলে, মানুহে ভাল ভাল খানা খাইছে আৰু লগত ভাল ভাল কাপোৰ পিন্ধিছে। আৰু সঞ্জু ইয়ঙে তেতিয়া মাথাত এটা কথা ভাবিল যে সিহঁতে দিনে ৰাতি কাম নকৰাকৈ ইমান ভাল ভাল কাপোৰ ভাল ভাল খানা ক'ৰ পৰা পায়। তো এনেকৈ ভাবি ল'লে। আৰু ভবাৰ কাৰণ এইটোৱে আছিল, কাৰণ সঞ্জু ইয়ং ফেমিলিৰ লগত দিন দুপৰে পথাৰত কাম কৰি আছিল, সেইকাৰণে এই কথাটো ভাবি আছিল। আৰু সঞ্জু ইয়ঙে এইকেইটা দেখি পিনে ডিচাইড কৰিলে যে পথাৰত কাম বাদ দি এটা ভাল কাম কৰিব বিচাৰিছিল, যাতে গৰিবী সিহঁতৰ দূৰ হয়। কাৰণ এনেকৈ কাম কৰিলেতো সিহঁতৰ গৰিবী দূৰ নহয় না। সেইকাৰণে নিজে ইয়ঙে ভাবিলে যে এইকেইটা কাম এতিয়া বাদ দিব লাগিব, কাৰণ এইকেইটা কাম কৰোঁতে কৰোঁতে আমাৰ লাইফটো চেঞ্জ নহয়। আৰু তাৰ কেইদিন পিছতে সঞ্জু ইয়ঙৰ হাতত নিউজ পেপাৰ আহিল যে কাষৰ চিটিতে এটা ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'বলৈ গৈ আছিল, আৰু তাত সেই কনষ্ট্ৰাকশ্যনৰ কামত মানুহৰ প্ৰয়োজন হৈ আছিল। পেপাৰটো পঢ়ি পিনে সঞ্জু ইয়ঙৰ বহুত ফূৰ্তি ভাৱটো আহিছিল, আৰু বহুত এক্সাইটেড হৈছিল। কাৰণ আৰু 1932 চনত সঞ্জু ইয়ঙৰ বয়স আছিল 16 বছৰ। আৰু সেই সময়ত সঞ্জু ইয়ঙৰ ঘৰৰ পৰা ৰাতি পলাই পিনে লগৰ লগত গৈছিল সেই কাষৰ চহৰত, য'ত কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছিল, তাত গৈছিল। আৰু এই কামটো বহুত কষ্টৰো আছিল, লগত পইচা বহুত কম আছিল। তো ইয়ঙৰ হাৰ মনা নাছিল, কাৰণ সঞ্জু ইয়ঙৰ প্ৰথমটো কামৰ এইটো কষ্টৰ পইচা, সেইকাৰণে কাম কৰি আছিল তাত। সঞ্জু ইয়ঙে 2 মাহ কাম কৰিলহে, তাৰপিছত তাত দেউতা আহি পিনে তাৰ পৰা লৈ গ'ল আৰু লৈ পিনে আকৌ সেই পথাৰত কামত লগালে। কিন্তু এইখিনিতে সঞ্জু ইয়ং ঘৰত অহাৰ কাৰণে ফেমিলি মানুহ মনটো ভাল লাগি আছিল, কিন্তু সঞ্জু ইয়ঙৰ মন একদমেই বেয়া আছিল। কাৰণ সঞ্জু ইয়ঙৰ আকৌ সেই কামলৈ যাবলৈ মন আছিল। 2 মাহৰ ভিতৰত কনষ্ট্ৰাকশ্যনৰ কামৰ বিষয় আৰু চিভিল ইঞ্জিনিয়াৰিং বিষয় বেছিকৈ মাইণ্ডত সোমাই গ'ল। সেইকাৰণে তাৰ ঘৰৰ কাম একদমেই মন নাছিল। ভাবিছিল যে এই খেতিপথাৰত কাম কৰি গৰীব কেতিয়াও দূৰ নহ'ব। সেইকাৰণে আকৌ দুবাৰকৈ পলাই গৈছিল, কিন্তু আকৌ পলাই গৈছিলে, দেউতাকে আকৌ লৈ আহিছিল। পিছত কি কৰিলে সঞ্জু ইয়ঙে 1936 চনত, তেতিয়া তাৰ বয়স আছিল 18 বছৰ, আৰু সেই 18 বছৰতে গৈছিল ছ'লত গৈছিল। আৰু সি তেতিয়া ভাবিছিল এতিয়া মোক কোনেও খুজিব নোৱাৰে, আৰু ছ'লত গৈছিল। কিন্তু আজিৰ ডেটত সেই জেগাটো চাউথ কোৰিয়ান কেপিটেল। তাত গৈ পিনে প্ৰথম কনষ্ট্ৰাকশ্যনৰ লেবাৰৰ কাম পাইছিল, আৰু লগত ফেক্টৰীৰ কামো কৰিছিল। এটা কাম বকিয়াম ৰাইচ ষ্ট'ৰৰ ডেলিভাৰীৰ কামো পাইছিল। তাত যি কাম পাইছিল তাকে কৰি আছিল। সঞ্জু ইয়ঙে ইমানে ভালকৈ কাম কৰি আছিল তাত ষ্ট'ৰটোত, আৰু এই 6 মাহৰ ভিতৰত সঞ্জু ইয়ঙক ডেলিভাৰী বয়ৰ পৰা ষ্ট'ৰৰ মেনেজাৰ বনাই দিলে। ভালকৈ মন দি কাম কৰি আছিল সঞ্জু ইয়ঙে, সেইকাৰণে 6 মাহৰ ভিতৰতে তাক এই ষ্ট'ৰত মেনেজাৰ বনাই দিলে। সঞ্জু ইয়ঙে তাৰপিছত কি কৰিল, বহুত মেহনত কৰি এই মাৰ্কেটটো বহুত ওপৰলৈ লৈ গৈছিল। আৰু 1937 চনত কি হ'ল, তাৰপিছত এই ষ্ট'ৰৰ মালিকটো বেমাৰত পৰি গ'ল। তাৰপিছত কি কৰিলে, সেই ষ্ট'ৰৰ মালিকটো সঞ্জু ইয়ঙে এটা ছাৰপ্ৰাইজ দিবলৈ বিচাৰিছিল, কাৰণ সেই ছাৰপ্ৰাইজটো হ'বলৈ গৈছিল সেই ষ্ট'ৰটো সঞ্জু ইয়ঙৰ নামত কৰি দিলে। সঞ্জু ইয়ঙে ইমানখিনি কৰিলে কাৰণ বহুতখিনি আগবঢ়াই দিলে ষ্ট'ৰটো, সেইকাৰণে সেই ষ্ট'ৰৰ মালিকটো সঞ্জু ইয়ঙৰ হাতত ষ্ট'ৰটো তুলি দিলে। এবং 22 বছৰত এটা বিজনেছত এক্টিভ হ'ল। আৰু সঞ্জুৱে কি কৰিল, 2 বছৰ আৰু ভালকৈ মেহনত কৰিল, আৰু বস্তুৰ দাম অকণমান
হিচাপ ৰাখি আৰু ৰখাৰ কাৰণে আৰু মাৰ্কেটটো গ্ৰ' হ'বলৈ ধৰিল আৰু এইখিনিৰ লগত ঠিকেই চলি আছিল। কিন্তু আৰু কেইদিন পিছত কোৰিয়ানত ডাঙৰ যুদ্ধ এটা হৈ আছিল আৰু সেই সময়ত কোৰিয়ানত জাপানৰ ৰুল আছিল। তাৰমানে কোৰিয়ানত জাপানৰ সেই সময়ত ৰুল আছিল। জাপানিছে এইখিনিতে কি কৰিল, যেতিয়া যুদ্ধৰ সময়ত মিলিটাৰী কেম্পত যিমান ফৌজি আছিল আৰু সেই ফৌজিকেইটা যাতে ভাল চাউল পায় আৰু যিমানখিনি ষ্ট'ৰৰ অনাৰ আছে সেই অনাৰকেইটাৰ পৰা ষ্ট'ৰ মানে কাঢ়ি ল'লে আৰু তাৰ মাজত আছিল জং ইয়ংকৰ ষ্ট'ৰো আছিলে আৰু সেই ষ্ট'ৰটো কাঢ়ি ল'লে। আৰু সঞ্জু ইয়ংকাৰ এবছৰৰ কষ্টৰ সম্পত্তি যদি এনেকৈ কাঢ়ি লয় আৰু বহুতে বেয়া লাগিব না, আৰু তেনেকৈ জং ইয়ংকাৰ বহুত মনত বেয়া লাগিছিল। কিন্তু জং ইয়ংকে ইয়াতো হাৰ মনা নাছিল আৰু সি ভাবিছিল মই যিকোনো কাম এটা এবাৰ হাত দিলে সেই কামটো সম্পূৰ্ণ কৰিয়ে এৰিব। তাৰপিছত কি কৰিল, এনেকুৱা কাম এটা বিচাৰিছিল যাতে সেই কামটোৰ লগত যাতে জাপানীৰ লগত কোনো লেনদেন নাথাকে। আৰু 1940 চনত 3000 লোন লৈ পিনে এৰো ছাৰ্ভিচ গেৰেজ খুলিছিল সঞ্জু ইয়ঙে। ফলটো বেয়া, মাত্ৰ এমাহ হৈছিলহে আৰু এই এমাহৰ ভিতৰত গেৰেজটো জুই লাগি গ'ল আৰু জুই লগাৰ কাৰণে বহুত মানে কি ক'ম আৰু 3000 টকা সেইফালে লোনো লৈছিল আৰু লগত সেইফালে কাষ্টমাৰৰ গাড়ীও আছিল, মানে চব পিনে লছত গৈছিল। সঞ্জু ইয়ং ইয়াতো হাৰ মনা নাছিল। তাৰপিছত কি কৰিল, 3500 টকা ফ্ৰেছ লোন লৈ পিনে আকৌ ভাল এটা গেৰেজ খুলিল আৰু সেই গেৰেজ খুলি সঞ্জু ইয়ং এটা বস্তু নটিচ কৰিছিল, কাষ্টমাৰ কোনটো বেছি প্ৰব্লেম। আৰু কাষ্টমাৰ প্ৰব্লেম এটা আছিল, কাৰ ৰিপেয়াৰিং কৰোঁতে 30 দিন সময় লগাইছিল আৰু সঞ্জু ইয়ঙে 5 দিনৰ ভিতৰত কাৰ ৰিপেয়াৰিং ডেলিভাৰী কৰি দিছিল আৰু এনেকৈ তাৰ এই বিজনেছটো ছাকচেছফুল হ'বলৈ গৈছিল। মাত্ৰ 3 বছৰ ভিতৰত 1943 চনত সঞ্জু ইয়ঙৰ লগত 80জন মানুহ কাম কৰিব লগা হৈছিল। মানে এই 3 বছৰ ভিতৰত বহুতখিনি আগবাঢ়ি গৈছিল সঞ্জু ইয়ঙে। আৰু সঞ্জু ইয়ঙে যিমানখিনি লোন লৈছিল এই লোনখিনি ঘূৰাই দিয়া হ'ল আৰু লগত ফেমিলিও পূৰা ছেটেল হৈ গ'ল আৰু এনেকৈ বিজনেছ চলি আছিল। আৰু সেই সময়ত জাপানীজ যুদ্ধ চলি আছিল। তাৰপিছত সঞ্জু ইয়ঙৰ গেৰেজত যোনকেইটা মানে যুদ্ধ সময়ত মানে বোমা মাৰিবৰ কাৰণে যোনকেইটা গাড়ী থাকে সেই গাড়ী বনোৱাৰ কাৰণে তাক কোৱা হৈছিল। আৰু এইখিনিতে জাপানীজে কি কৰিলে, সঞ্জু ইয়ঙৰ গেৰেজটো লোকেল ষ্টীল ফেক্টৰীৰ লগত একেলগে কৰি দিলে আৰু 3 বছৰ কষ্টৰ বিজনেছটো 1 ছেকেণ্ডৰ ভিতৰত কাঢ়ি ল'লে সঞ্জু ইয়ঙৰ পৰা। তাৰপিছত সঞ্জু ইয়ঙে কি কৰিলে, গাঁৱত আকৌ ঘূৰি গ'ল। ইয়াতো আৰু কোনো কামেই নাই, সেইকাৰণে ঘৰলৈ গুচি গ'ল। আৰু সঞ্জু ইয়ঙৰ 50,000 ছেভিঙৰ পইচা আছিল বিজনেছৰ পৰা, যোনটো মানে জমা কৰিছিল। সেই 50,000 দি পিনে সঞ্জু ইয়ঙে আকৌ ভাবিছিল আৰু এটা নতুন বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছিল। তো কি বিজনেছ আৰম্ভ কৰিছিল সেইখিনি কথা কৈ আছোঁ। আৰু যুদ্ধ খতম হোৱাৰ পিছত আৰু কোৰিয়ানত জাপানৰ ৰুলো গুচি গৈছিল। কোৰিয়ানৰ নৰ্থ এৰিয়াত ছোভিয়েট ইনফ্লুৱেঞ্চ আছিল, চাদাৰ্ণ এৰিয়া আমেৰিকা আছিল। এইকেইটা মিলিয়াই জাপানৰ লগত যুদ্ধ কৰি পিনে এই যুদ্ধটো সমাপ্ত কৰিছিল। আৰু সেইকাৰণে কোৰিয়ানত চাউথ কোৰিয়ান আৰু নৰ্থ কোৰিয়ান ডিভাইড হৈ গ'ল। 1946 চনত আকৌ গেৰেজ অপেনিং কৰি আৰু প্ৰচেছ সেই আগৰে আছিল, কিন্তু এই গেৰেজৰ নামটো বেলেগ আছিল। এই গেৰেজৰ নাম আছিল হণ্ডাই অটো ছাৰ্ভিচ। সঞ্জু ইয়ঙৰ বিজনেছটো ভালে চলি আছিল আৰু সেই সময়ত আমেৰিকাত মিলিটাৰী কেম্পৰ কাৰণে বিল্ডিং বনোৱা কাম আৰম্ভ হৈছিল। আৰু সঞ্জু ইয়ঙে ইয়াতে কি কৰিলে, সঞ্জু ইয়ঙে ডাঙৰ এটা কাম তাত মানে ল'লে। কিন্তু সঞ্জু ইয়ঙত ইমান এটা কনষ্ট্ৰাকশ্যনৰ কাম আইডিয়া নাছিল, কিন্তু এই সৰুতে মানে কৰিছিল অকণমান ইমান এটা অকণমান মানে আইডিয়া আছে। 1947 চনত হণ্ডাই চিভিল ৱৰ্ক কোম্পানী খুলিছিল। যেতিয়া এই কোম্পানীটো আৰম্ভ কৰিছিল আৰু সেই সময়ত প্ৰথম সৰু সৰু কাম পাইছিল। আৰু যেতিয়া মানুহে যিকোনো এটা কাম কৰিব গ'লে প্ৰথম সৰুৰ পৰা ডাঙৰ হয় না। 1950ৰ পিছত মেজাৰ কনষ্ট্ৰাকশ্যনৰ কাম পালে আৰু এনেকৈ তাৰ বিজনেছটো ডাঙৰ হ'ল। আৰু জুন মাহৰ 1950 চনত চাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়াৰ লগত আকৌ যুদ্ধ লাগিল আৰু নৰ্থ কোৰিয়ান চুল্ভ হৈ পেলাই বহুত যুদ্ধ পেলাই আগবঢ়াই গৈ আছিল। আৰু সেই সঞ্জু ইয়ঙে কি কৰিল, বিজনেছ বাদ দি পিনে ছেভিংছৰ লগত পোচান গাঁও ফালে আহি গ'ল। আৰু সেই সময়ত চাউথ কোৰিয়ান আৰ্মি আৰু নৰ্থ কোৰিয়ান আৰ্মিৰ যুদ্ধ চলি আছিল। সময়ত প্ৰয়োজন হৈছিল সিহঁতৰ টেণ্ট আৰু ৱেৰ হাউচ আৰু হেডকোৱাৰ্টাৰ প্ৰয়োজন হৈছিল। আৰু সঞ্জু ইয়ঙে ভাবিছিল আমেৰিকাৰ ওচৰত পইচা কমি নাই, আমেৰিকা খালি ৰিলায়েবল আৰু টাইমলি ডেলিভাৰী লাগিছিল। সঞ্জু ইয়ঙে কৈ দিল যে বনাব, কিন্তু দাম ঠিকে আছিল, সেইকাৰণে চব কনষ্ট্ৰাকশ্যনৰ কামে লৈছিল। এনেকুৱা অৱস্থাত সঞ্জু ইয়ঙৰ লছ হৈছিল, কিন্তু কাৰো প্ৰজেক্ট এৰা নাছিল, মানে কৰি আছিল। লছ হওক যি হওক কিন্তু প্ৰজেক্ট কাৰো এৰা নাছিল, প্ৰজেক্টৰ কাম কৰিছিল।
আৰু এনেকৈ আমেৰিকাৰ লগত সঞ্জু য়াঙৰ ভাল এটা ফ্ৰেণ্ডশ্বিপ হৈ গ'ল। আৰু 1952 চনতো যুদ্ধ খতম হৈ গ'ল। তাৰপিছতো আমেৰিকাৰ পৰা সঞ্জু য়াঙৰ কাম পাই আছে, মানে যুদ্ধ শেষ হোৱাৰ পিছতো সঞ্জু য়াঙে কাম পাই আছিল আমেৰিকাৰ পৰা। আৰু চাউথ কোৰিয়ান গভৰ্ণমেণ্টে সঞ্জু য়াঙক যোনকেইটা ৰাস্তাৰ কাম হয় এইকেইটা কামত মাতিছিল। আৰু বহুত সোনকালে ৰাস্তাৰ কামটো ওলাই দিছিল। এইটো বিজনেছো বহুত সোনকালে গ্ৰ' হ'ল। আৰু 1967ত হণ্ডা মটৰ কোম্পানী লঞ্চ কৰিল। তাৰ এবছৰ পিছত ফৰ্ডৰ লগত পাৰ্টনাৰশ্বিপ কৰিল হণ্ডাই। পাৰ্টনাৰশ্বিপ সেইকাৰণে হৈছিল ফৰ্ড কচিনাৰ লগত এছেম্বল কৰিবৰ কাৰণে। কোম্পানীটো বহুত ভালকৈ চলি আছিল আৰু কোম্পানীটো বহুত ডেভেলপৰো হৈছিল। আৰু এনেকৈ দুটা কোম্পানী ভালকৈ চলি আছিলহে। আৰু কিন্তু ফৰ্ড কোম্পানীয়ে বিচৰা নাছিল যে হণ্ডাই নিজৰ এটা হণ্ডা কোম্পানী নিজে গাড়ী লঞ্চ কৰক। তো এনেকৈ 1973ত পাৰ্টনাৰশ্বিপ ভাঙি গ'ল সিহঁতৰ মাজত। নতুন পাৰ্টনাৰ বিচাৰি আছিল আৰু মেনুফেক্সাৰিং টেকন'লজিৰ কাৰণে জেনেৰেল মটৰ ফক্স ভেকেঞ্চি মেনুফেক্সাৰীৰ লগত কণ্টেক্ট কৰিব লৈছিল, কিন্তু চবে মনা কৰি দিল। কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপ কৰিব বিচাৰিছিল, কিন্তু তাতো মনা কৰি দিলে। আৰু সেই বছৰতে জাপানৰ মিটচুবিছি মটৰৰ লগত এগ্ৰিমেণ্ট কৰিলে। আৰু সেই মিটচুবিছি মটৰ কোম্পানীয়ে হণ্ডাইক কাৰ বনাবলৈ অৰ্ডাৰ কৰি দিলে। হণ্ডা নিজৰ ব্ৰেণ্ডত আৰু নিজৰ নামত কাৰ চেল কৰি আছিল। সেই সময়তে চাউথ কোৰিয়ান অটোমোবাইলৰ কাৰণে কাৰ বনাবলৈ দিছিল সঞ্জু য়াঙক। আৰু সেই কাৰ যাতে চাউথ কোৰিয়ানৰ বস্তুৰে যাতে বনোৱা হয়। আৰু 1976ত হণ্ডাই মাছ প্ৰডিউচ কাৰ লঞ্চ কৰিল নতুন। চাউথ কোৰিয়াৰ মাছ প্ৰডিউচ কাৰ এবছৰত ইমানে পপুলাৰ হৈ গ'ল, 60% মাৰ্কেট এবছৰৰ ভিতৰতে চেলিং হৈ গৈছিল। ডিজাইনো ভালেই আছিল, খালি এই কাৰটো মানে মেকানিকেল খৰচটো বেছি আহিছিল। সেইটো কাৰণতে হণ্ডাই কোম্পানী 7 বছৰ লছত চলি আছিল। আৰু বহুতে সঞ্জু য়াঙক কৈছিল যে হণ্ডা কোম্পানী বন্ধ কৰি দিয়ে, কিন্তু সঞ্জু য়াঙে হণ্ডা কোম্পানী বন্ধ কৰা নাছিল। য'ত আছিল 30,000 কাৰ চেলিং আছিল আৰু তাত 30 লাখ কাৰ বনালে। আৰু সেই 30 লাখ কাৰ কোনে কিনিব? সঞ্জু য়াং গম পাইছিল যে এই চেলিং কোনফালে কি কৰিব। কোৰিয়ান ইকনমিক্স বহুত সোনকালে গ্ৰ' হৈ আছিল। ইয়াৰ কাৰণটো হ'ল তাৰমানে গাড়ীৰ ডিমাণ্ড বহুত বাঢ়িব, সময় আহি গ'ল। আৰু মানে কেইবছৰ পিছত মানে গাড়ীৰ ডিমাণ্ড বহুত বাঢ়িব। সেইকাৰণে সঞ্জু য়াঙে গম পাইছিল, সেইকাৰণে 30 লাখ কাৰ বনাইছিল। আৰু 1980ত ফেক্টৰী ৰেডি হ'ল। আৰু 1982 হণ্ডাই পুনেটো লঞ্চ কৰিল। আৰু সেই কাৰ চাউথ কোৰিয়ানটো পপুলাৰ আছিল, লেটিন আমেৰিকা কেনেডাৰ নিচিনা কাণ্ট্ৰিত পপুলাৰ আছিল। এই কেইবছৰৰ ভিতৰত 4 লাখ কাৰ চেল কৰি পিনে বহুত প্ৰফিট কৰিছিল। আৰু ডাঙৰ কাৰ মাৰ্কেট হ'বলৈ কাৰণে USA টক্কৰ দিবলৈ মানে বহুত মানে আচান নাছিল। ইণ্টেলিজেণ্ট টিচেন কাৰ মেজৰ কাৰ কোম্পানী হ'বলৈ বহুত দৰকাৰ আছিল। হণ্ডাই যেতিয়া US কাৰ মাৰ্কেটটো দেখিলে, দেশৰ কাৰ মাৰ্কেটৰ ভিতৰত আছিল জাপানীজ কম্পেক্ট কাৰ আছিল আৰু US মাৰ্কেটত লাৰ্জ কাৰ্ছ আছিল। আৰু সেইকাৰণে হণ্ডাই সব মাৰ্কেটত টাৰ্গেট কৰিছিল। আৰু হণ্ডাই দেখিলে USত ছেকেণ্ড হেণ্ড গাড়ী বেছি চেলিং আছিল তাত। যোনটো ৰেটত ছেকেণ্ড হেণ্ড গাড়ী চেল কৰিছিল আৰু হণ্ডাই এক্সেল সেইটো দামত নতুন গাড়ী চেল কৰিছিল। আৰু লগত 5 বছৰ ৱাৰেণ্টিও দিছিল। ভাবি চাওক, ছেকেণ্ড হেণ্ড গাড়ী যোনটো এমাউণ্টত চেলিং কৰি আছিল আৰু সেইটো এমাউণ্টত হণ্ডাই এক্সেল চেল কৰি আছিল, তথাপি 5 বছৰ ৱাৰেণ্টি। আৰু হণ্ডাই US মাৰ্কেট পুৰা ডাউন কৰি দিলে। আৰু যিকেইটা ছেকেণ্ড হেণ্ড কাৰৰ কাষ্টমাৰ আছিল, সেইকেইটা কাষ্টমাৰ হণ্ডাই নতুন কাৰৰ ফালে আহি গ'ল। তো তেনেকৈ এটা দিমাগ লগালে হণ্ডাই। আৰু 1986ত USত 1,70,000 গাড়ী চেল কৰিল। আৰু সেইটোৱে নহয়, 1987ত 2,60,000 গাড়ী চেল কৰিল। আৰু সেই 2 বছৰত USৰ টপ 1 কাৰ হণ্ডাই এক্সেল টপত আহিল। কিন্তু USত কোনো কাৰ মাৰ্কেটৰ ইমান টপত নাছিল, কিন্তু হণ্ডা কোম্পানী টপত আছিল। আৰু এনেকৈ হণ্ডা কোম্পানী বহুত ওপৰত উঠি গ'ল। আৰু 72 বছৰত হণ্ডাৰ পৰা সঞ্জু য়াঙে ৰিটায়াৰমেণ্ট লৈ ল'লে, অনাৰেৰী চেয়াৰমেন টাইটেল লৈ ল'লে। আৰু তাৰপিছত এই হণ্ডা কোম্পানীটো তাৰ ভাই আৰু তাৰ ল'ৰায়ে এই হণ্ডা কোম্পানীটো চলাই আছে। সেই আগৰ দৰে তেনেকৈ চেলিং কৰি আছিল। ৱৰ্ল্ডৰ ভিতৰত হণ্ডা 3 নম্বৰ কাৰ কোম্পানী জনা যায়। আৰু 2022 চনলৈকে 40 লাখ কাৰ চেল কৰিছিল হণ্ডাই। কিন্তু হণ্ডাই মানুহে কাৰ বিজনেছ বুলিহে গম পায়। হণ্ডাই কোম্পানী বেলেগ বেলেগ আছে। হণ্ডাই এলিভেটৰ, হণ্ডাই ইনফৰমেশ্যন টেকন'লজি, হণ্ডাই হেভি ইণ্ডাষ্ট্ৰী। হণ্ডাই কাৰণে চাউথ কোৰিয়ান আদি জাপানৰ পিছফালে পিনে ডাঙৰ ডাঙৰ শ্বিপ বনোৱা আছে। শ্বিপ মানে জাহাজ, গম পালে। আৰু চাউথ কোৰিয়ানৰ কাৰণে হণ্ডাই নৰ্মেল কোম্পানী নহয়।
আৰু সিহঁতৰ কাণ্ট্ৰি ৰিভিল কৰিছিল হণ্ডাই কোম্পানীয়ে, মানে ৰাস্তাৰ কাম চাম হণ্ডা কোম্পানীয়ে কৰিছে। ত' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই পিনে কেনেকুৱা পালে বা নিশ্চয় কমেণ্ট কৰি জনাব। চেনেলটো যদি কোনোবা নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিম।